তো ফাইনালি আহি গ'ল স্পট এডমিশ্যনৰ কাৰণে আৰু এটা নতুন নটিচ, যিটোত কিছু ভাল খবৰ আছে। যিসমূহ ছাত্ৰ ছাত্ৰীয়ে স্পট এডমিশ্যনৰ কাৰণে যাব, সিহঁতৰ কাৰণে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। তোমালোকে মন দি শুনিবা, ইয়াত দুটা কি পইণ্ট আছে, সেই দুটা কি পইণ্ট তোমালোকক এই ভিডিঅ'ত ডিছকাছ কৰিম। তো এই নটিচটো 12 জুন তাৰিখে দিছে। ইয়াত দুটা কণ্ডিশ্যন কৈছে, পইণ্টকেইটা কি তোমালোকক পঢ়ি শুনাই দিছোঁ। ইয়াত কৈছে যে mandatory registration on admission portal for spot admission, অৰ্থাৎ সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যনটো বাধ্যতামূলক হয়। যদি তোমালোকে সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তোমালোকে কৰিবই লাগিব, তেতিয়াহে তোমালোকে স্পট এডমিশ্যনত পাৰ্টিচিপেট কৰিব পাৰিবা বা স্পট এডমিশ্যনৰ জৰিয়তে এডমিশ্যন ল'ব পাৰিবা। প্ৰথম ইয়াত কি পইণ্টটো দিছে যে এপ্লিকেণ্ট হু হেভ অলৰেডি ৰেজিষ্টাৰ্ড অন এডমিশ্যন পৰ্টেল এণ্ড প্ৰচেছ এ ভেলিড ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰ নট ৰিকুৱাৰ্ড টু ৰেজিষ্টাৰ এগেইন। যিসমূহ ছাত্ৰ ছাত্ৰী অলৰেডি সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিছে, সিহঁতৰ ভেলিড ৰেজিষ্ট্ৰেশ্যন নম্বৰ যদি আছে, সিহঁতে আকৌ সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। 2 নম্বৰ পইণ্টটো কৈছে যে এপ্লিকেণ্টছ হু হেভ নট য়েট ৰেজিষ্টাৰ্ড অন দ্য এডমিশ্যন পৰ্টেল মে ডু ছ' ফ্ৰম 13 জুন অনৱাৰ্ড টু টিল 17 জুন 2026 4 PM। আৰু যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যনেই কৰা নাই, সিহঁতৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন খুলি দিছে আজি, অৰ্থাৎ 13 জুন 2026ৰ পৰা 17 জুন 2026ৰ আবেলি 4 বজালৈকে তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিবা। ইয়াৰ পিছত কিন্তু আৰু ৰেজিষ্ট্ৰেশ্যন খুলি দিয়া নহয়। সেয়েহে তোমালোকে এই সময়সীমাৰ ভিতৰতে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'বা, তাৰপিছত তোমালোকে এপ্লাই কৰি দিবা বেলেগ বেলেগ কলেজত স্পট এডমিশ্যনৰ কাৰণে। ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিবা তাৰ ভিডিঅ' মই অলৰেডি বনাইছোঁ, বা লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, তাত ক্লিক কৰি তোমালোকে চাব পাৰিবা। আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত কলেজতো তোমালোকে এপ্লাই কৰিব লাগিব। যোনখন কলেজত তোমালোকে স্পট এডমিশ্যন ল'বা, সেই কলেজতো কিন্তু এপ্লাই কৰিব লাগিব। তো দুইটা ভিডিঅ'ই দিয়া আছে যে তোমালোকে কলেজতো কেনেকৈ এপ্লাই কৰিবা। প্ৰথমে তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব, তাৰপিছত তোমালোকে কলেজত এপ্লাই কৰিব লাগিব। তো দুইটা ভিডিঅ' তোমালোকে চাই ল'বা, চাই তাৰপিছত তোমালোকে স্পট এডমিশ্যনৰ কাৰণে এপ্লাই কৰি দিবা। তোমালোকে যদি সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰা নাই আৰু এপ্লাই কৰা নাই কলেজত, তেনে ক্ষেত্ৰত কিন্তু তোমালোকে স্পট এডমিশ্যনত পাৰ্টিচিপেট কৰিব নোৱাৰিবা বা স্পট এডমিশ্যনৰ জৰিয়তে কোনো কলেজতে এডমিশ্যন ল'ব নোৱাৰিবা। আৰু ইয়াত কলেজসমূহক কিছুমান ইনষ্ট্ৰাকশ্যন দিছে যে কলেজসমূহে কিছুমান নিৰ্দিষ্ট গাইডলাইন বান্ধি দিব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পাব্লিছ কৰিব লাগিব, যেন ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হয় স্পট এডমিশ্যনটো লওঁতে। প্ৰত্যেক কলেজৰে নিৰ্দিষ্ট নিয়ম থাকিব, সেই নিয়ম অনুযায়ী সেই কলেজত স্পট এডমিশ্যন হ'ব। মই স্পট এডমিশ্যনক লৈ আৰু এটা লেটেষ্ট ভিডিঅ' লৈ আনিম, য'ত ডিটেইলছকৈ বুজাই দিম যে কেনেকৈ হ'ব স্পট এডমিশ্যন আৰু কি বস্তু তোমালোকে চাব লাগিব। তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে, তোমালোকৰ নিশ্চয়কৈ হেল্প হ'ব। ধন্যবাদ। জয় অসম।